আমাৰ সত্ৰসমূহ আমাৰ ধৰ্মীয় আমাৰ কথা স্পষ্ট আমাৰ অসমীয়া কিন্তু মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব লাগিব লাগিবই লাগিব আমাৰ দাবী লাগিবই লাগিব বাংলাদেশে গুস্তাত কৰিবই লাগিব লাগিবই লাগিব বুলডোজাৰ লাগিব লাগিবই লাগিব আমাৰ দাবী চলিছে চলিবই সংগ্ৰাম চলিছে চলিছে চলিবই আমাৰ দাবী মানিবই লাগিব আমাৰ সত্ৰৰ মাটি নামঘৰৰ মাটি বিভিন্ন সময়তে দখল কৰি আহিছে অতি সোনকালে কিন্তু বেদখল মুক্ত হ'ব লাগিব বুলডোজাৰ চলিব লাগিব তাত কোনো কথা নাই সত্ৰৰ মাটি যিদৰে দখল কৰিছে সেই দখলকাৰী বাংলাদেশী ম্যাক কিন্তু অতি সোনকালে কিন্তু বেদখল মুক্ত হ'ব লাগিব সত্ৰৰ মাটি আৰু তাত যি গৰু মাথা কাটি থৈ পেলাই আহিছে সেই তাক কিন্তু গোটেইকেইটা অভিযুক্তক সেই যিকেইটা গ্ৰেপ্তাৰ কৰিছে সিহঁতকেইটা কিন্তু কেৱল মাত্ৰ ৰিমাইণ্ডত লৈ 7 দিনৰ 5 দিনৰ ৰিমাইণ্ডত লৈ জেল হাজতলৈ প্ৰেৰণ কৰিলে নহ'ব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কিন্তু কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব বুলি আমাৰ একদম ৰাইজৰ এইটো দাবী জনাইছোঁ যিসমূহ চৰকাৰী ভূমি দখল কৰি আছে 50 বিঘাতকৈ অধিক মাটি সেই মাটি চৰকাৰে এসপ্তাহৰ ভিতৰত তেখেতসকলে উচ্ছেদ চলাব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা সত্ৰৰ নামঘৰ সুৰক্ষা দিব লাগিব পুনৰ যাতে এই সত্ৰত শংকৰী কলা কৃষি চৰ্চা হ'ব পাৰে তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব চৰকাৰখনে আৰু 3 নম্বৰ কথা ইয়াত এখন খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে এখন স্থায়ীভাৱে এখন আৰক্ষী চকী নিৰ্মাণ কৰিব লাগিব যাতে ইয়াৰ খিলঞ্জীয়া মানুহে কোনোদিন যাতে ভয় ভাবুকি খাবলগীয়া নহয় কোনোদিন যাতে শংকাত ভুগিবলগীয়া নহয় তাৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ মই অসম চৰকাৰৰ লগত লখিমপুৰ জিলা উপায়ুক্তক দাবী জনাইছোঁ যে শান্তিৰ লখিমপুৰত অশান্তি বিয়পোৱা এইসকল মৌলবাদী শক্তিৰ আঁৰত কোন আছে এওঁলোকক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব আজি একাংশই এটা প্ৰশ্ন কৰি আছে ইয়াত ৰাজনীতিকৰণ হৈছে আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যদিহে ৰাজনীতিকৰণ হৈছে গ্ৰেপ্তাৰ কোন হৈছে গ্ৰেপ্তাৰ হৈছে যদি কোনোবা এজন আলী আহমেদ হুছেইন যদি ৰাজনীতিকৰণ হ'লহেঁতেন তেতিয়াহ'লে কোনোবা গগৈ বৰগোহাঁই বৰুৱা শইকীয়া গ্ৰেপ্তাৰ হ'লহেঁতেন আমাৰ এটাই দাবী ইয়াত ৰাজনীতিৰ কথা আমি নাজানো আমাৰ এটা মূল দাবী আমাৰ অসমত খিলঞ্জীয়া মানুহ সদায় মূৰ তুলি থাকিব লাগিব আৰু দ্বিতীয় কথা হ'ল আজি আমি ইয়াত প্ৰতিবাদস্থলীত বহিছোঁ আমাৰ মূল দাবী হ'ল আমাৰ যিখন সত্ৰ আছিল এই সত্ৰখনক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব লাগিব চৰকাৰে আৰু দ্বিতীয় কথা হ'ল সত্ৰৰ ভূমি বেদখল কৰি ৰখা এই অবৈধ বাংলাদেশীসমূহৰ ভূমিসমূহ অতি শীঘ্ৰে বেদখল মুক্ত কৰিব লাগিব কৰিবই লাগিব বুলডোজাৰ লাগিব বাংলাদেশী বিয়া উৎপাদন চলিব লাগিবই লাগিব হুঁচিয়াৰ 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 মই ভাবোঁ যে আমাৰ সত্ৰসমূহ আমাৰ ধৰ্মীয় আমাৰ কথা স্পষ্ট আমাৰ অসমীয়া কিন্তু মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব বুলডোজাৰ লাগিব লাগিবই লাগিব আমাৰ দাবী লাগিবই লাগিব বাংলাদেশে গুস্তাত কৰিবই লাগিব লাগিবই লাগিব বুলডোজাৰ লাগিব লাগিবই লাগিব আমাৰ দাবী চলিছে চলিবই সংগ্ৰাম চলিছে